লখিমপুৰ চহৰলৈ কোনোবা ফুৰিবলৈ আহিলে আপোনালোকে কলৈ ফুৰাবলৈ নিব বা আপোনালোকেও কেতিয়াবা আজৰি সময়বোৰ পাৰ কৰিবলৈ কলৈ আহিব তাক লৈ আপোনালোকৰ সততে প্ৰশ্ন হয়। কিন্তু আপোনালোকৰ বহুদিনীয়া এই অভাৱ পূৰণ কৰিবলৈ নিৰ্মাণ কৰি থকা হৈছে এখন গ্ৰাম্য পৰ্যটন ক্ষেত্ৰ। লখিমপুৰ জিলাৰ নিচেই কাষৰে বৈ গৈছে এখন হেঁপাহৰ নদী, যাৰ নাম সোৱণশিৰি। সোৱণশিৰিক মিচিংসকলে অৱনৰী বুলি কয়। অৱনৰীৰ নামেৰে নামাকৰণ কৰা হৈছে এই ক্ষেত্ৰখন। ইয়াত বিভিন্ন থলুৱা খাদ্য সামগ্ৰীৰ সোৱাদ লোৱাৰ লগতে আপোনালোকে উপভোগ কৰিবলৈ পাব সুন্দৰ প্ৰাকৃতিক দৃশ্য আৰু আনন্দ ল'ব পাৰিব বিভিন্ন খেল ধেমালি। নমস্কাৰ, সকলোকে লখিমপুৰত নতুনকৈ হ'বলগীয়া গ্ৰাম্য পৰ্যটন ক্ষেত্ৰ অৱনৰীলৈ স্বাগতম জনাইছোঁ। এইফালে আপোনালোকে চাব পাৰে আমাৰ ইয়াত কটেজসমূহ বনি আছে আৰু সেইফালে আমাৰ স্পৰ্টছ এৰেনা থাকিব। আপোনালোকে বিভিন্ন ধৰণৰ দুঃসাহসিক খেলা আপোনালোকে তাত খেলিব পাৰিব, ডাৰ্ট, আৰ্চাৰী। তাৰ কাষতে আছে আমাৰ জৈৱিক পদ্ধতিত খেতি আৰু লগতে এখনেই মেডিচিনেল প্লাণ্ট গাৰ্ডেন। উত্তৰ পূবৰ বিভিন্ন ধৰণৰ ঠাইৰ পৰা বিচাৰি অনা বিভিন্ন ধৰণৰ ঔষধি গছসমূহ আমি ইয়াত সংৰক্ষণ কৰি ৰাখিম আৰু অতি সোনকালে আমি এই ক্ষেত্ৰ আপোনালোকলৈ মুকলি কৰি দিম। আশা কৰিছোঁ সকলো লখিমপুৰবাসীৰ লগতে ৰাজ্যবাসীয়ে যাতে আমাক আঁকোৱালি লয়।